আচলতে বিষ্ণুক আৰাধনা কৰিবৰ কাৰণে। বিষ্ণু দেউলৰ পূজা যিটো সেইটো বিষ্ণু পূজাৰ বাহিৰে অন্য নহয়। আৰু বিষ্ণুক যিহেতু গোটেই বিশ্বৰ মানে নিয়ন্তা বুলি জনা যায়, সেইকাৰণে এই দেউলটোত আমাৰ এটা ভেটি সাজে। এই ভেটিটোত 7টা খলপ থাকে। এই 7টা খলপৰ উদ্দেশ্যটো হ'ল, প্ৰতীকী উদ্দেশ্য হ'ল সপ্তস্বৰ্গ। আৰু বিষ্ণু যিহেতু গোটেই ব্ৰহ্মাণ্ডতে বিয়পি আছে, সেইকাৰণে এই সপ্তস্বৰ্গৰ ওপৰত ৰভা দিয়া নহয়। ৰভা দিলে এটা আৱৰণ থাকে, তাত জালপাশ তৰি দিয়ে 4ডাল বাঁহত। আৰু বাঁহটোৰ লগতো এটা বৰ তাৎপৰ্যপূৰ্ণ কথা আছে। আমাৰ দৰঙৰ উত্তৰ অঞ্চলত, বৰ্তমান ওদালগুৰি জিলাত বাঁহ পূজা কৰে। তেওঁলোকে এই বাঁহ পূজাৰ উৎসৱটোকো দেউল বুলি কয়। গতিকে বাঁহৰ লগত দেউলৰ সম্পৰ্ক আছে। এতিয়া বাঁহৰ লগত সম্পৰ্ক থকাৰ কথাটো হ'ল এনেকুৱা ধৰণৰ, বাঁহৰ যেনেধৰণে মানে দ্ৰুতগতিত বংশবৃদ্ধি হয়, এডাল বাঁহৰ পৰা বহুত পোখা ওলাব পাৰে, ঠিক তেনেধৰণে আগতেও এই মানুহৰ বংশবৃদ্ধি হোৱাৰ ক্ষেত্ৰত প্ৰভু ভগৱন্তই, বিষ্ণুৱে যাতে সহায় কৰে, এনেকুৱা ধৰণৰ উদ্দেশ্যবিলাক আমাৰ দেউলৰ লগত জড়িত হৈ আছে বুলি আমাৰ বয়সস্থ মানুহবিলাকে কোৱা শুনিছিলোঁ। কেতিয়াৰ পৰা ছাৰ চলি আহিছে? দেউলৰ সঠিক সময়টো ক'ব পৰা নাযাব, কিন্তু দেউল পূজা কৰিবৰ কাৰণে যিখন বিধি, এই বিধিখনৰ প্ৰণেতা আছিল বেদাচাৰ্য। তেখেতে স্মৃতি ৰত্নাকৰ নামৰ এখন গ্ৰন্থ ৰচনা কৰিছিল, আৰু এই গ্ৰন্থখনত দেউল পূজাৰ নিয়মবিলাকৰ বিষয়ে বৰ্ণনা কৰা আছে। আৰু সেই বিধিখন ৰচনা কৰা হৈছিল দ্বাদশ শতিকাত। দ্বাদশ শতিকা বুলি ক'লে এতিয়া আজিৰ পৰা আমাৰ 800-900 বছৰ হ'ব। গতিকে দেউল আমি সিমানে পুৰণা বুলি ক'ব পাৰিম। দৰঙত যিহেতু লোকসংস্কৃতিত বহুত চহকী, এই দেউলেও লোকসংস্কৃতিত যথেষ্ট অৰিহণা আগবঢ়াইছে। দেউলৰ বহুত আছে বুলি ক'ব পাৰি। এইকাৰণেই আগতে আজিকালি মানুহে যেনেধৰণে মনোৰঞ্জনৰ কাৰণে বিভিন্ন ধৰণৰ আহিলা আছে, এতিয়া ৰেডিঅ' টিভি এইবিলাকে আগৰ মানুহে নাপাইছিল। গতিকে দেউলৰ দিনা মানুহখিনি লগ লাগিছিল। দেউল চাবৰ কাৰণে কুৰ্মা মাতাৰ নিয়ম এটা আছিল। বহাগ মাহত কুৰ্মা মাতাৰ নিয়ম এটা আহিছিল। এই গোটেই আলহী অতিথি এইখিনি লগ হৈ একেলগে দেউল চাব। দেউল খোলাত আকৌ কি হ'ব, ঢুলীয়া, নামৰ যুঁজ, ভাৱৰীয়া এইবিলাক হ'ব। এই যে লোকসংস্কৃতি, লোককৃষ্টিবিলাক, এই লোককৃষ্টিবিলাক প্ৰদৰ্শন কৰাৰ ব্যৱস্থাও আমাৰ দেউল উৎসৱৰ লগত জড়িত হৈ আছিল। গতিকে অকল লোককৃষ্টিয়ে নহয়, ইয়াতে দেউল উৎসৱৰ লগত এটা ব্যৱসায়িক কথাবিলাকো, আৰ্থিক কথাবিলাকো জড়িত হৈ আছে। আগতে আমাৰ আজিৰ দৰে দোকান বজাৰবিলাক বৰ সহজতে পাব পৰা ধৰণৰ আছিল। গতিকে দেউলত বিভিন্ন ধৰণৰ বস্তু ওলায়। বিশেষকৈ আমাৰ দৰঙত পোৱা এটা বৰ ডাঙৰ বস্তু হ'ল এই কুজি থেকেৰাৰ সুঠি, ঘোঁৰা বন্ধা দেউলত ওলায়, পাতি ওলায়। আৰু ঘোঁৰা বন্ধা দেউলত এই কাঁহ পিতলৰ বাচনবিলাক ওলায়। সেইবিলাক মানুহে এই বছৰৰ প্ৰথমতে সংগ্ৰহ কৰি থৈছিল। আৰু বিয়া বাৰুবিলাকো সচৰাচৰ এই বহাগ মাহৰ পৰা আৰম্ভ হয়। গতিকে বিয়া বাৰুত ছোৱালীৰ লগত যিখিনি বস্তু দিব লাগিব, সেইবিলাক বস্তু তেওঁলোকে এই দেউলত, যিখিনি বস্তু সততে নাপায়, দূৰৰ বেপাৰী আহি বিক্ৰী কৰে, সেইখিনি বস্তু তেওঁলোকে সংগ্ৰহ কৰাৰ কাৰণে এটা সুবিধা পাইছিল। গতিকে আৰ্থিক দিশটো ইয়াৰ